খাৰুপেটীয়াত জীৱন মৃত্যুৰ সৈতে যুঁজিছে এজন যুৱকে। পুত্ৰৰ বাবে পিতৃৰ সকলো সম্পত্তি বিক্ৰী কৰিছে আকবৰ আলীয়ে। উপায়ন্তৰ হৈ ৰাইজৰ ওচৰত বিচাৰিছে আৰ্থিক সাহায্য। দৰঙৰ খাৰুপেটীয়া নগৰৰ নিকটৱৰ্তী ধুলা আৰক্ষী থানাৰ অন্তৰ্গত বাইগৰমাৰী গাঁৱৰ আকবৰ আলীৰ পুত্ৰ ইমদাদুল ইছলাম দীৰ্ঘদিন ধৰি বন্ধ কোঠাৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। উল্লেখ্য যে প্ৰায় ৩ মাহ পূৰ্বে কৌপতেই পথ দুৰ্ঘটনাত পতিত হৈ মূৰত বেয়াকৈ আঘাত পাইছিল যুৱকজনে। যুৱকজনক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল। দুখীয়া পৰিয়ালটোৱে ২৪ দিনত ঋণ ধাৰ কৰি ১৭ লাখ টকাৰ চিকিৎসাৰ খৰচ বহন কৰিছিল। চিকিৎসাৰ খৰচ অধিক হোৱাৰ বাবে যুৱকজনৰ নিজৰ ঘৰত আনি চিকিৎসালয়খনৰ নাৰ্ছ এগৰাকীৰ দ্বাৰা চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে। পুত্ৰৰ বাবে পিতৃৰ সকলো সম্পত্তি বিক্ৰী কৰি শেষ কৰিছে আকবৰ আলীয়ে। তাৰ পাছতো সম্পূৰ্ণ সুস্থ হৈ উঠা নাই পুত্ৰ ইমদাদুল ইছলাম। অহা ১৫ তাৰিখে যুৱকজনৰ হ'ব মূৰৰ অস্ত্ৰোপচাৰৰ বাবে ধন যোগাৰ কৰিব নোৱাৰাত হতাশাত ভাগি পৰিছে পিতৃ আকবৰ আলী। উপায়ন্তৰ হৈ আৰ্থিক সাহায্য বিচাৰি সদাশয় ৰাইজৰ লগতে অসম চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। আপুনিও যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে আকবৰ আলীৰ একাউণ্ট নম্বৰ 343747508441, IFC কোড SBIN 0002077, লগতে আকবৰ আলীৰ ফোনপে অথবা যোগাযোগ নম্বৰ 9101517408। ঘটনাটো আমাৰ হ'ল প্ৰায় আজি ৩ মাহ আগত মোৰ ল'ৰা ইমদাদুল ইছলাম কৌপাতি বজাৰৰ পৰা গাড়ী দি আহোঁ থাকোঁতেই সেই চাহ বাগিচাৰ কাষত গাড়ীটো পাল্টি খাই যায়। পাল্টি খাই তেখেতে চটকি পকাত পৰিল। পকাত পৰাৰ পিছত স্থানীয় ৰাইজে আমাৰ ল'ৰাটোক খাৰুপেটীয়া মেডিকেলত আনিছে। অনাৰ পিছত আমি গম পালোঁ, খবৰ পালোঁ, খাৰুপেটীয়া মেডিকেলত গ'লোঁ। সিহঁতো খুব চিৰিয়াছ। ডক্টৰে তাৰ পৰা মঙলদৈ ৰিলিজ কৰি দিলে। লগে লগে মঙলদৈত লৈ গ'লোঁ। তাৰ পৰা গুৱাহাটী JMCত পঠাই দিলে অক্সিজেন লৈ। JMCত সেইদিনা দেওবাৰ আছিল, ডাঙৰ ডক্টৰ নাই। গতিকে আমি ৩টা বজাত পাইছোঁ। সন্ধিয়া ৭টামান বজাত তাৰ পৰা আমি নেমকেৰাত আনিছোঁ। আনি ডক্টৰক চাই মেলি তাত ডক্টৰে ক'লে এইটো ব্ৰেইনটোৰ অপাৰেশ্যন কৰিব লাগিব। তেতিয়া ভৰ্তি কৰিলে ডক্টৰে। ভৰ্তি কৰাৰ পিছত ব্ৰেইনটোৰ অপাৰেশ্যন ১-২টা হৈ গ'ল। হোৱাৰ পিছত ডক্টৰে মোক মাতি লৈ ক'লে, ছাৰ আজি ২৪ দিন হৈ গ'ল, আমাৰ যিখিনি আছিল তেতিয়া খৰচ দিন প্ৰায় এদিন মূৰে মূৰে মোৰ পৰা ১ লাখ টকা লৈছে। অপাৰেশ্যন পইচাবিলাক আগতেই লৈছে। তাৰপিছত বাকী খৰচ, আইচুৰ খৰচ, ডক্টৰৰ ঔষধৰ খৰচ, একদিন মূৰে মূৰে মই ১ লাখ টকা দিছোঁ। এতিয়া এনেকুৱা ১২,১০,০০০ টকা ৰিলিজ দিছে। ডক্টৰে কৈছে যে ঘৰত লৈ যা, আমি ইয়াৰ পৰা চিষ্টাৰ পঠাই দিম, আকৌ ১৫ দিনৰ পিছে পিছে ৰিলিজ হ'ব, চেকআপ হ'ব। গতিকে ডক্টৰে এনেকুৱা চিকিৎসা হৈ আছে, আমি লৈ আছোঁ। এতিয়া ডক্টৰৰ বাইদেউৰ খৰচ মাহিলীয়া ২৫,০০০ টকা দিব লাগে। আৰু এটা এক্সাৰচাইজ ডক্টৰে দিছে, এক্সাৰচাইজ ডক্টৰ তেখেতৰ মাহত ১৫,০০০ টকা দিব লাগে। মেডিচিনৰ খৰচ, তাৰপাছত ঘৰৰ খৰচ। আজি প্ৰায় ৩ মাহ হৈ গ'ল, ২ মাহ ২১ দিন হৈছে। আৰু এতিয়া ১৭ লাখ টকা গৈছে। ১৫ তাৰিখত আকৌ ডক্টৰে মূৰৰ অপাৰেশ্যন কৰিব বুলি কৈছে, যে ব্ৰেইনটোত কিবা এটা খাবৰি এইটো ৰাখি দিছে। মোক কৈছে ১৫ তাৰিখত আকৌ এটা অপাৰেশ্যন হ'ব। এতিয়া মোৰ একদম হাত খালী টকা পইচা নাই। যিখিনিয়ে পইচা ১৭ লাখ টকা দি গ'ল, এইখিনি টকা মোৰ অকণমান ভাগত আমাৰ দেউতাক কিবা এটা মাটি দিছিল, এইখিনি আমি বিকিছোঁ। বিকি পেলাই আমি চিকিৎসা কৰিছোঁ। আৰু যিখিনি সন্মুখত আছে, এনেকুৱা অৱস্থা আছে আমাৰ ল'ৰাটো মেডিচিন চলিয়ে আছে। আগন্তুক দিনত যে চিকিৎসা কৰিম এইটো আমাৰ টকা পইচা হাতত নাই। আমি সকলো ৰাইজক, অসমৰ ৰাইজক আৰু আমাৰ অসম চৰকাৰক আমি আহ্বান ৰাখিলোঁ, আমাক যেন অলপ সহায় সহযোগিতা কৰে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।